আজি মই আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ হাফ-ইয়াৰলি এক্সামৰ এমচিকিউ বিলাক দিম যে আমাৰ ল'ৰা ছোৱালীয়ে তাৰমানে সুধি আছে এমচিকিউ সেইকাৰণে মই এইটো আজি অসুখ যদিও মানে মই কথা ক'বৰ অৱস্থাত নাই তাৰপিছতো মই এমচিকিউ খিনি আজি বনাই দিম মই পেপাৰীখনৰ এনেকে প্ৰশ্নবিলাক দিছো তোমালোকে চাই ল'বা আৰু লিখি লিখি ল'বা তেতিয়াহ'লে মই আধাৰ পৰা কুৱেশ্যনবিলাক দিয়া নাই লিখি কিনে তোমালোক সুবিধা হ'ব এইখিনিত ঠিক আছে এইখিনি তোমালোকে যেতিয়া মই কুৱেশ্যনটো বুজাম তেতিয়া কুৱেশ্যনটো ইয়াৰ পৰা লিখি ল'বা এতিয়া চোৱা এজন মানুহে 5% সুতত 12,000 টকা ধাৰ ল'লে তেওঁলোকে মাহে মাহে সুদ আদায় দিয়াৰ সিদ্ধান্ত ল'লে প্ৰতি মাহৰ সুদ কিমান হ'ব এইটো আমাৰ সৰল সুদৰ ওলোৱা সূত্ৰটো কি আছিল আমাৰ PRT বাই 100 পিৰ মান এটা কিমান আছে 12,000 টকা আৰৰ মান 5 টিৰ মান 1 বছৰ হ'লে 1 12 5 গুণ 60 600 তো আমাক খুজি কি মাহে মাহে হ'লে আমাৰ কি হ'ব মাহে মাহে সুতৰ হাৰ 600ক আমি কি কৰিম 12 ৰে ডিভাইড কৰিম 12 5 গুণ 60 50 অপচন কোনটো হ'ব আমাৰ সি নম্বৰটো RS 50 কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কিমান হ'ব 10% লাভত বিক্ৰী কৰা মানে কি 10% লাভত বিক্ৰী হলে 100 টকাত কিনা বস্তুটোৰ 100 টকাত কিনা বস্তুটোৰ বিক্ৰী মূল্য 110 টকা 100 টকাত কিনা বস্তুটোৰ বিক্ৰী মূল্য 110 টকা দেখি অনুপাত উলিয়াব দিছি গতিকে 100 অনুপাত 110 এটা শূন্য কাটা গেল কিমান থাকিল 10 অনুপাত 11 এটো এই নম্বৰ অপচনটো 10 অনুপাত 11 এতে চোৱা 1.3 বাৰ আৰু p 3 বাৰ p কৰ আধি হৈছে এনে যদি আমাৰ 2 নম্বৰ বা 3 নম্বৰ আমি ইয়াত x ধৰি কৰো যেহেতু এমসিকিউ আমি জলদি হ'ব আমাৰ কি 1.3 বাৰ ইয়াৰে কেইটাৰ ওপৰত বাৰ চিন আছে এটাৰ ওপৰত গতি এটা 9 আহিল 13 এতে বাৰ চিন আছে এটা আছে না 13 মাইনাস 1 12 বাই 9 3 3 গুণ 9 3 4 গুণ 12 4 বাই 3 বি নম্বৰ অপচনটো তাৰে পিছত 4 নম্বৰটো কি আছে বহুপদ px = cx + d ৰ শূন্য cx + d ৰ শূন্য মানে কি cx + d = 0 cx = -d x = -d/c অপচন কোনটো হ'ব আমাৰ x = -d/c এটো d নম্বৰটো -d/c একেবাৰে সহজ এমসিকিউ আমাৰ এইবিলাক তলৰ কোনবোৰ উক্তি সত্য দুটা সংখ্যক সহমৌলিক বোলা হয় যদি সিহঁতৰ সাধাৰণ পৰক কেৱল 2 যদি সহমৌলিক হয় তেনেহলে আমাৰ সাধাৰণ পৰক 1 হ'ব লাগে গতিকে এটো সত্য 2 হল একমাত্ৰ যুগ্ম মৌলিক সংখ্যা 2 হয়তো হল আমাৰ সত্য 3 নম্বৰ প্ৰতিটো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা ইও সত্য 22/7 এটা অপৰিমেয় সংখ্যা এটোটো নহয় এটো আমাৰ পৰিমেয় সংখ্যা 22/7 2 আৰু 3 টো কত এটা অপচন খিনি মই গুটেখিনি দিয়া নহল অপচন এ হল 1 নম্বৰ বি টো আছে 2 আৰু 4 সি টো আছে
2 আৰু 3 ডি নম্বৰ আছে আটাইবোৰ এতিয়া অপচনত আমাৰ এই দুটা শুদ্ধ হ'ল 2 আৰু 3 থকা অপচন কোনটো আছে সি নম্বৰটো 2 and 3 শুদ্ধ আমাৰ এইবিলাক কনসেপ্ট বিলাক থাকব লাগে সৰু সৰু বস্তু এনেকে আমাৰ আহি যায় এমসিকিউ বিলাক এতিয়া চোৱা আমাৰ 4/5 শতাংশত প্ৰকাশ কৰা মানে কি আমাৰ 100% 100% ফাৰ্ষ্ট দি এশ কিমান 20 4 গুণ 80% এটা আমাৰ সি নম্বৰ অপচন 80% √2 আৰু √3 মাজত এটা পৰিমেয় সংখ্যা মই √2 আৰু √3 মানটো ইয়াত উলাই লৈছো আমাৰ √2 মান হল 1.41 আৰু √3 মান হল 1.73 the 1 point আমাৰ 2 3 এই দুটো ডাইরেক্ট নহয় আমি যে 5 দিয়ে 9 হরণ কৰো 5 গুণ 5 5 8 গুণ 40 ইউ নহয় কাৰণ ই 1.41 আৰু 1.73 এর মাজত ই নাই 1.8 টো ডাঙৰ থাকিল কোনটো সি নম্বৰটো যে 3/2 4 to the power 3/2 মান কিমান হ'ব আমাৰ 4 to the power 3/4 যদি ভাঙো 2 স্কয়ার is equal 3/2 2 to আমাৰ কাটা গেল 2 কিউব মানে আমাৰ কিমান 8 বি নম্বৰ অপচনটো 8 0.2 বাৰ আৰু 0.3 বাৰৰ যোগফল কিমান ইয়াত যোগফল ল'ব লগা হলে 0.2 বাৰ প্লাস 0.3 বাৰ 9 আহিল 2/9 3/9 9 টো কি আহিল এটাৰ ওপৰত বাৰচিন আছে সেইকাৰণে 9 আহিল 9 2 plus 3 5/9 তো এই নম্বৰ অপচনটো হ'ব 5/9 একেবাৰে সহজ এমসিকিউ যদি x এটা ধনাত্মক বাস্তৱ সংখ্যা x square is equal to 2 তেন্তে x কিউবৰ মান কিমান x square is equal to 2 আমি x ৰ ভ্যালুটো উলিয়াই লও ইয়াৰ পৰা √2 এটা কিমান হ'ব আমাৰ x কিউব উলাব লাগে x ৰ ভ্যালু পালো √2 হোল কিউব √2 দুটা পূৰণ কৰিলে আমি 2 পাম আৰু এটা √2 থাকিল 2 √2 অপচন কোনটো ডি নম্বৰৰ অপচনটো 2 √2 তলৰ কোনটো পৰিমেয় সংখ্যা এতিয়া ৰুট আছে ইটো নহয় এতে √2 থাকি যাব ইউ নহয় এটো অপৰিমেয় ইয়াত আমাৰ এটুত কি হ'ব √7 কাটা যাব না 2/7 থাকবো ডি নম্বৰ অপচনটো হ'ব আমাৰ পৰিমেয় 7 √7 এটা 12 নম্বৰটো চোৱা এটো বহুতখিনি তাৰমানে দীঘল কোৱেশ্চন লিখিবৰ অসুবিধা হয় সেইকাৰণে ইয়াতে লিখি দিছো দাবী যে √2 এটা অপৰিমেয় সংখ্যা আৰু r2 হ'ল কি এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় এটা অপৰিমেয় সংখ্যা এতিয়া ইয়াৰে অপচন কেইটা হ'ল a আৰু r উভয় সত্য আৰু r সঠিক ব্যাখ্যা চোৱা 12 নম্বৰটো ভালকৈ দেখিছেনে কোৱেশ্চনটো √2 এটা অপৰিমেয় সংখ্যা √2 এটা অপৰিমেয় সংখ্যা হয় কি সত্য আমাৰ √2 অপৰিমেয় সংখ্যাটো যেটো এ দাবী দিয়া আছে এটো সত্য তাৰ যুক্তি যেটো দিয়া আছে আমাৰ এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল এটা অপৰিমেয় সংখ্যা এটো আমাৰ সত্য এটো সত্য কাৰণ এটা যদি আমি যিকোনো 2 প্লাস √2 ৰ লগত আমি যোগফল এটা অপৰিমেয় সংখ্যা ইয়াত 2 minus √2 দেও ইয়াতে এটা বস্তু আছে কিন্তু যে সদায় অপৰিমেয় নহয় এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল এটা অপৰিমেয় না সদায় হ'ব নৰে ও এই দুটা ৰকম অপৰিমেয় দিলু এটা যদি অপৰিমেয় দেও পৰিমেয় আৰু অপৰিমেয় এটা 2 দিলু এটা 2 plus √2 দিলু এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় অপৰিমেয় ইও সত্য
ৰুটটো এটা অপৰিমেয় সংখ্যা সেইটোৰ লগত ই শুদ্ধ ব্যাখ্যা নহয় দুটো সত্য কিন্তু সেইটোৰ লগত ই শুদ্ধ ব্যাখ্যা নহয় সেইকাৰণে আমাৰ বি নম্বৰটো দিম অপচন এ আৰু আৰ উভয়ে সত্য কিন্তু আৰৰ সঠিক ব্যাখ্যা নহয় আৰৰ সঠিক ব্যাখ্যা নহয় এইটো তলৰ কোনবোৰ ৰাশি বহুপদ আমাৰ চা 4x² - 3x + 7 এইটো এটা বহুপদ y² + ৰুটটো আমাৰ ধ্ৰুৱক পদত ৰুট থাকে কেইবাটাৰ কথা নাই এইটো ঠিকে আছে ই বহুপদ ইয়াত আকৌ চলকৰ ভিতৰত ৰুট চিহ্নৰ ভিতৰত চলক আছে ই বহুপদ নহয় ই আকৌ হৰত আছে ইও বহুপদ নহয় গতিকে হ'ল কোনটো 1 আৰু 2 1 আৰু 2 অপচন থকা কোনটো আছে আমাৰ ডি নম্বৰ অপচনটো 1 and 2 এটা প্ৰব্লেম এটা হয় কুৱেশ্যন বিলাক লেখি থাকিব লাগিলে বহুত দীঘল হৈ যায় বা বহুত সময় লাগি যায় আৰু মোৰ তাতে অসুখ হৈ আছে না মই বেছি কথা ক'ব বা সেই অলপ টান হৈ আছে বা থিয় হৈ থাকিবৰ কাৰণে অলপ টান হৈ আছে এটা কাম কৰোঁ মই এই পেপাৰ এখনৰ ফটোখিনি এটা সৰুকে ভিডিঅ'টোৰ ফ্ৰণ্টতে এই কুৱেশ্যনখিনি দি দিম মই তেতিয়া লিখি থাকিব নালাগে তেতিয়া তোমালোকে পেপাৰখনৰ পৰা এমচি খিনি লিখিব পাৰিবা আৰু মই এনচাৰটো কৰি দিওঁ এতিয়া তেতিয়া মোৰো সোনকালে হ'ব অলপ 14 নম্বৰটো চোৱা যদি x² + kx + 14 x + 2 এটা উৎপাদক হয় তেন্তে k = হোৱাট আমাক কি কৈছে x² + kx + 14 x + 2 এটা উৎপাদক x + 2 বুলি কোৱাৰ লগে x ৰ মান -2 হ'ব -2 হোল স্কয়াৰ k * -2 + 14 আৰু উৎপাদক বুলি কোৱাৰ লগে লগে = 0 4 - 2k + 14 = 0 -2k + 4 + 14 18 -2k + 18 টো সেইফালে গ'লে কি হ'ব -18 k = -18 - 2 2 9 গুণ 18 k = 9 অপচন কোনটো হ'ব আমাৰ সি নম্বৰ অপচনটো 9 ঠিক আছে মই এবাৰ কুৱেশ্যনটো লিখা নাই কিন্তু যে কুৱেশ্যনটো মই এবাৰ ফ্ৰণ্টতে এই ভিডিঅ'টো ষ্টাৰ্টিঙতে মই ইয়াৰে ফটো মাৰি কিনে বা ভিডিঅ'টো ষ্টাৰ্টিঙতে এনেকে দি কিনে মই কৰি দিম 15 নম্বৰটো আমাৰ আছে -2 0 বিন্দুটো থাকিব -2 0 বিন্দুটো এইটো ক'ত থাকিব আমাৰ ইয়াত x ৰ মান আছে y ৰ মান নাই গতিকে x অক্ষত থাকিব তো এই নম্বৰ অপচনটো হ'ব x অক্ষৰ ওপৰত তাৰে পিছত 16 নম্বৰটো চোৱা px x³ - 2x² + 6x - 2 x - 2 ৰে ভাগ কৰিলে ভাগশেষ হ'ব x - 2 ৰে যদি ভাগ কৰো আমি 2x² + 6x - 2 x - 2 দি কৰিব দিছে x - 2 হলে আমাৰটো +2 হ'ব 2³ 2² 6 * 2 -8 8 কাটা গেল 12 পৰা 2 গ'লে কিমান হ'ব 10 অপচন হ'ব আমাৰ এই নম্বৰটো 10 তাৰে পিছত 17টো কি হ'ব আমাৰ শূন্য বহুপদৰ মাত্ৰা আমাৰ শূন্য বহুপদৰ মাত্ৰা আমাৰ শূন্যই হ'ব শূন্য বহুপদৰ মাত্ৰা শূন্য 18 নম্বৰটো আছে আমাৰ আমাক কি দি আছে x + 1/x ৰ মান দি আছে 5 আমাক এইটোৰ মান ওলাব লাগে x² + 1/x²। এইটোতো ডাইৰেক্ট নোৱাৰো ডাইৰেক্ট নহলে আমি সূত্ৰটো ভাঙি দিম
x plus 1 by x whole square minus 2x 1 by x তো কাটা গেল এটোৰ মান আছে 5 স্কয়ার তো 25 minus 2 25 পৰা 2 গেলি কিমান 23 অপশন কোনটো হ'ব সি নম্বৰটো 23 19 নম্বৰটো আছে আমাক a plus b is equal to 6 আৰু ab 8 দিয়া আছে তে a cube plus b cube ৰ মান ল'ব লাগে a cube plus b cube তে এটোৰ মান ল'ব লগা হলে আমি a cube plus b cube সূত্ৰটো ভাঙি দিয়া a plus b whole cube minus thrice ab whole into a plus b গতিকে এটো থাকিল তোমাৰ a plus 6 cube 3 into 6 6 তিনটা পূৰণ কৰিলে আমি কি পাম 216 24 6 12 13 14 144 6 4 গেলি কিমান 2 11 4 গেলি 72 অপশন হ'ব আমাৰ a নম্বৰটো 72 20 নম্বৰটো চোৱা x plus y plus z is equal to 0 x cube plus y cube plus z cube ইয়াৰ মান কিমান হ'ব 3xyz 3xyz অপশন হল তোমাৰ সি নম্বৰটো 3xyz 3 minus 2y square minus 5y cube plus 7y to the power 4 ইয়াত আমাক কি হৈ গৈছে ডিগ্ৰী উলিয়াব দিছে মাত্ৰা ইয়াৰ মাত্ৰা কোনটো যেটো সৰ্বোচ্চ ঘাত কিমান আছে আমাৰ 4 তো 4 হ'ব অপশন হ'ব তোমাৰ সি নম্বৰটো 4 সৰ্বোচ্চ ঘাত যেটো থাকে হেতু হল আমাৰ মাত্ৰা 3 minus 2y square minus 5y cube plus 7y to the power 4 হল বহুত ন এটো কৰা গেল 22 হ'ব এটা বিন্দুৰ ভুজ ধনাত্মক হলে তোমাৰ এইফালে হ'ব না নহয় x যদি ভুজ হলে x অক্ষক ধনাত্মক হ'ব লাগিলে তোমাৰ ভুজটো নহয় হি প্ৰথম চোক হ'ব লাগিব নহয় 4 নম্বৰ চোক হ'ব লাগিব 1 আৰু 4 গতি এৰে b নম্বৰ অপশনটো হ'ব প্ৰথম আৰু চতুৰ্থ চোকত প্ৰথম আৰু চতুৰ্থ চোকত থাকিব প্ৰথম আৰু চতুৰ্থ তেতিয়া ভুজটো আমাৰ ক'ত থাকিব x অক্ষত ধনাত্মক ফালে থাকিব আমাক এটা হেৰি দিয়া আছে p 4 minus p ৰ স্থানাংকটো দিয়া আছে x অক্ষৰ পৰা লম্ব দূৰত্ব কিমান হ'ব x অক্ষৰ পৰা লম্ব দূৰত্ব তে x অক্ষৰ পৰা লম্ব দূৰত্ব হলে সদায় আমি y ৰ ভ্যালুটো চাব লাগে y কিমান আছে নে ইয়াত -3 কিন্তু দূৰত্ব যেতিয়া উলম তেতিয়া আমাৰ মাইনাসটো নাই অকল 3 আহে মাইনাসটো বুজাই হি তল ফালে আছে নে বাও ফালে আছে হেনুকা বুজাই যে ইটো আমি বুজি পাইছো কি তল ফালে আছে এই দূৰত্বটো কবা যাতে আমি মাইনাসটো নাৰাখো 3 তে অপশন হ'ব তোমাৰ সি নম্বৰটো 3 তাৰে পিছত 24 x অক্ষৰ ওপৰত থকা কোনোটা বিন্দু স্থানাংকৰ আৰি x অক্ষৰ ওপৰত থাকিব লগা হলে যদি x অক্ষৰ ওপৰত থাকে x অক্ষৰ ওপৰত থকা বিন্দুৰ আৰি বাকি y এর x অক্ষৰ ওপৰত থাকিলে y এর মানটো সদায় 0 গতিকে x 0 এই ইয়াতে হল আমাৰ c নম্বৰ অপশনটো x
0 4 to 5 to আৰু আমাক কি কৈছে এটা 4 to 5 to আৰু -4 to এই তিনটা বিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ হ'ল মাজেৰে যদি যাব লাগে আমাৰ এটা চবুতে y ৰ মানটো একে আছে চোৱা আছে নাই y is equal to 2 অপচন হ'ব তোমাৰ বি নম্বৰটো y is equal to 2 26 টো কি আছে যদি পি এক্স ওয়াই বিন্দুটো চতুৰ্থ চকত থাকে যদি পি এক্স ওয়াই বিন্দুটো চতুৰ্থ চকত থাকে চতুৰ্থ চকত থাকিব লগা হলে এইটো হ'ল চতুৰ্থ চক হয় নহয় ইয়াত থাকিব লগা হলে তোমাৰ x ৰ মানটো প্লাস হ'ব x ৰ মানটো প্লাস y ৰ মানটো হ'ব মাইনাস গতিকে তাৰমানে x ৰ মানটো শূন্যতকৈ ডাঙৰ y ৰ মানটো শূন্যতকৈ সৰু ইয়াতে সেনেকুৱা কোনটো আছে বি নম্বৰ অপচনটো আছে x ৰ মানটো শূন্যতকৈ ডাঙৰ আৰু y ৰ মানটো শূন্যতকৈ সৰু x greater than 0 y less than 0 বুজি পাইছা নহয় তাৰে পিছত 27 টো চোৱা 27 টো আমাৰ কি দাবী আৰু যুক্তি দিয়া আছে যে P05 বিন্দুটো y অক্ষত অৱস্থিত 05 এ যেটো দাবী আছে এ P05 টো y অক্ষত আছে ই সঁচা নে মিছা x ৰ মান 0 y ৰ মান আছে ই y অক্ষত আছে ই সঁচা আৰু যুক্তি আছে যে y অক্ষত থকা সকলো বিন্দুৰ ভুজ শূন্য y অক্ষত যদি থাকে সকলো বিন্দুৰ ভুজ শূন্য হ'ব না নাই হ'ব যদি y অক্ষত থাকে y অক্ষত থাকিলে x is equal to 0 হ'ব নেকি বেলেগ হ'ব নহয় এটো এটা সত্য আৰু ই এটো পারফেক্ট মানে যুক্তি অপচন হ'ব তোমাৰ এ নম্বৰটো যে এ আৰু আৰ উভয়ে সত্য আৰু আৰ হ'ল আৰৰ সঠিক ব্যাখ্যা এটো যেন দাবী বুজি পাইছা নহয় এটো যে আমাৰ y অক্ষত থাকিলে সদায় x মান 0 হ'ব আৰু যুক্তিটো দিছে কি y অক্ষত থাকিলে সদায় ভুজটো 0 মানে x ৰ মানটো 0 ই সঁচা উভয় অক্ষৰ ওপৰত মানে x অক্ষ আৰু y দুটা অক্ষতে থকা বিন্দুটো স্থানাংক কিমান হ'ব আমাৰ 0 0 এতে অপচন ডি আছে 0 0 0 0 হলে x অক্ষ আৰু y অক্ষৰ ওপৰত থাকিব যদি এটাৰো মান থাকে কি থাকব নেকি যদি ইয়াতে x ৰ মান 0 x ৰ মান থাকিল y ৰ মান 0 হলে কি দেখো x অক্ষত থাকিব আৰু y ৰ মানো থাকিলে কি এনেকে গুচি যাব 0 0 হলে কি x অক্ষতো থাকিব y অক্ষতো থাকি যাব তাৰে পিছত যদি আমি 29 টো চোৱা তলৰ কোনটো প্ৰবৃদ্ধ কোণ মানে আমাৰ কি আছিল প্ৰবৃদ্ধ কোণ হ'ব লাগিলে তোমাৰ 180 কে ডাঙৰ 360 কে সৰু ইয়াতে অপচন কোনটো আছে সি নম্বৰ অপচনটো 360 ডিগ্ৰী যদি দুটা পূৰক কোণ 1:4 অনুপাতত আছে তেন্তে কোন দুটাৰ মান হ'ব পূৰক কোণ মানে কি ফাৰ্স্ট এটো জানিব লাগিল পূৰক কোণ মানে হ'ল কি দুটা কোণৰ যোগফল 90 ডিগ্ৰী হলে এটা কাণটোৰ পূৰক কোণ বুলি কয় ইয়াতে 1:4 আছে সেইটো 1x 90 ডিগ্ৰী 90 90 by 5 18
গতিকে তোমাৰ যদি আমি হেৰি কৰিব লাগে, এটা আছিল 1x, এটা হ'ব তোমাৰ 18 ডিগ্ৰী আৰু এটা আছিল কিমান 4 পূৰণ 18 72 ডিগ্ৰী। অপশ্যন হ'ব তোমাৰ বি নম্বৰটো 18 আৰু 72 ডিগ্ৰী। থাৰ্টি ওৱানটো চোৱা, যদি দুটা সম্পূৰক কোণৰ মাপ 3x প্লাছ 15 ডিগ্ৰী আৰু 2x প্লাছ 5 ডিগ্ৰী হয় এক্সৰ মান, পূৰক কোণ মানে যেনেকে 90 ডিগ্ৰী আৰু সম্পূৰক কোণ মানে হ'ল দুটা কোণৰ যোগফল 180 ডিগ্ৰী। 3x প্লাছ 15 প্লাছ 2x প্লাছ 5 ইকুৱেল টু 180 ডিগ্ৰী। 5x 15 হৈছে 20, 180 ডিগ্ৰী। 180 ডিগ্ৰী মাইনাছ 20, 160 ডিগ্ৰী। কিমান হ'ব আমাৰ 32। অপশ্যন হ'ব তোমাৰ ইয়াত এ নম্বৰটো 32 ডিগ্ৰী। বত্ৰিশ নম্বৰটো চোৱা, এনেকে দিয়া আছে চিত্ৰটো, এইটো 40 ডিগ্ৰী, এইটো y, এইটো x, এইটো হ'ল 118 ডিগ্ৰী। এ ডি বি চি কিউ আৰ ডি। এটা বস্তু যা এইডাল সমান্তৰাল দিয়া আছে, গতিকে x সমান কিমান হ'ব? x ইকুৱেল টু 40 ডিগ্ৰী, একান্তৰ কোণ, একান্তৰ কোণ। আকৌ এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে আমি এইটো কোণ আৰু এইটো কোণ সমান, সেইটো এটা একান্তৰ কোণ। 40 ডিগ্ৰী প্লাছ y ইকুৱেল টু 180 ডিগ্ৰী, এইটো এটা একান্তৰ কোণ। y ইকুৱেল টু 118 মাইনাছ 40, 8, 11 4 গেলে 78। গতিকে এক্সৰ মান 40 আৰু y মান 78, এইটো চি নম্বৰটো হ'ব 40 ডিগ্ৰী 78 ডিগ্ৰী। স্থানাংকৰ মান থকাৰ কাৰণে আমি গম পালো এইটো এক্সৰ মান, এইটো ৱাইৰ মান। বাকি 33 টো চোৱা, এটা ডায়াগ্ৰাম দিয়া আছে, এইটো 95 ডিগ্ৰী। এইটো মানে চিত্ৰটোত আমাৰ অলপ ভুলকে আছে, মানে কি 90 ডিগ্ৰী আছে, কিন্তু কুৱেশ্যনটোত 40 ডিগ্ৰী আছে। এইটো হ'ব তোমাৰ 40 নহয়, পি আৰ টো হ'ল 40 ডিগ্ৰী, এইটো হ'ল 75 ডিগ্ৰী। এইটো আমি কেনেকে কৰো, আমাক ওলাব দিছে এছ কিউ টি, এইটো এনে কেতিয়াবা আমাৰ এইটো 2 নম্বৰ এইটো আহে, এবাৰ এইটো এম চি কিউ দিছে। প্ৰথমতে আমি এইটো জানাৰ আগত এইটো কোণ ওলাব লাগিব। এই ত্ৰিভুজটোৰ পৰা কি পাওঁ, ত্ৰিভুজ পি আৰ টিৰ পৰা মই ডাইৰেক্ট কৈ দিম আৰু 95 ডিগ্ৰী প্লাছ 40 ডিগ্ৰী প্লাছ পি টি আৰ 180 ডিগ্ৰী, এংগুল পি টি আৰ 180 ডিগ্ৰী মাইনাছ এইটো হ'ল 5, 9 4 13, 135 ডিগ্ৰী। 10 5 গেলি 5, এটা থাকিল 7, 7 3 গেলি 4, 45। এইটো হ'ল 45। ই যদি 45 হয়, এইটো কিমান হ'ব 45। এবাৰ ত্ৰিভুজ এছ টি কিউৰ পৰা এইটো 45 ডিগ্ৰী প্লাছ 75
5 degree plus SQT 180 degree. SQT 180 degree minus 60 degree. এইটো কিমান হ'ব আমাৰ এতিয়া 60 degree. অপচন কোনটো হ'ব? বি নম্বৰ অপচনটো 60 degree. 60 degree. ঠিক আছে না? এইটো আমি ফটাফট কৰিব লাগিব আৰু একবাৰ কনসেপ্ট বিলাক ক্লিয়াৰ থাকাৰ পিছত সব বস্তু ইজি হৈ যায়। থাৰ্টি ফ'ৰটো চোৱা এইটো y দিয়া আছে, এইটো x, এইটো 3x। ঠিক আছে, এইকেইটা কিন্তু প্যাৰেলাল, L1 আৰু L2 প্যাৰেলাল। আমাক y ৰ মানটো উলিয়াব দিছে, y ৰ মান উলিয়াব দিলে চাবা আমাৰ 3x হলে এইটো কিমান হ'ব? 3x হ'ব। L1 প্যাৰেলাল L2, গতিকে অনুৰূপ ভাৱে মানে একেফালে থকা অন্ত কোণ দুটা যোগফল কিমান হ'ব আমাৰ? 180 ডিগ্ৰী, 180 ডিগ্ৰী। 4x is equal to 180 degree. চাৰি চাৰি গুণ 16, 4 5 গুণ 45। x ৰ মান পালো আমি 45। আকৌ এই দুটা কোণ যোগ কৰিলে আমি কিমান পাম? y plus x is equal to 180 degree, ৰৈখিক জুৰীয়া কোণ। x ৰ মান হ'ল তোমাৰ 45, y is equal to 180 degree minus 45। তো কিমান হ'ল? 10 5 গেলি 5, 7 4 গেলি 3 আৰু 135 ডিগ্ৰী। অপশন কোনটো হ'ব তোমাৰ? সি নম্বৰটো 135 ডিগ্ৰী। মোৰ একেবাৰে অৱস্থাটো বিয়া কেনেকে কৈ আছো মইহে জানো আৰু গলটো কিবাকে ধৰি আছে। $35 y is equal to 3x plus 5। এই সমীকৰণটোৰ কাৰণে এটা কেইটামান অপচন দিয়া আছে কি অসীম সংখ্যক সমাধান, মাত্ৰ দুটা সমাধান, অদ্বিতীয় সমাধান, এটাও নহয়। আমি ইয়াত x ৰ মান যিমানে পাতি যাম y ৰ মান সিমানে পাম নে নাই? ইয়াত অসীম সংখ্যক সমাধান থাকব। অপচন হ'ব এ, অসীম সংখ্যক অসীম সংখ্যক সমাধান। x minus 2y is equal to 4 ৰ এটা চাৰিটা অপচন দিয়া আছে, তাৰে কোনটো ইয়াৰ সমাধান হ'ব? প্ৰথমটো আছে 2, যদি 2 পাতো y মান 0 পাতো এটোটো আমাৰ সমান নহব। যদি x ৰ মান 0 পাতো y ৰ মান 4 পাতো তেতিয়াও নহয়। আমাৰ ডি নম্বৰটো হ'ব, ডি নম্বৰটো কি আছে? 40 40। কেনেকে 40 হয়? যদি x ৰ মান 4 পাতো y ৰ মান যদি 0 পাতো 4 is equal to 4 এইটো। তাৰে পিছত আমাৰ থাকিল 37 টো কি আছে? যদি x is equal to k plus 1, y is equal to 2k, x is equal to দিয়া আছে k plus 1, y is equal to 2k, 3x minus 2y plus 5 is equal to 0 টোৰ পৰা k ৰ মান ওলাব দিছে, k plus 1 is equal to 0 plus 5 is equal to 0, minus 4k plus 3k, minus k is equal to minus 8, minus minus উঠি গেল আমাৰ, k is equal to 8। অপচন হ'ব তোমাৰ এই নম্বৰটো। তাৰে পিছত আমাৰ আছে যদি
38 নম্বৰটো 3 4 বিন্দুটো যদি তোমাৰ 3y = ax + 7 ওপৰত থাকে ইয়াৰ পৰা আমাক কিউৰ মানটো ওলাব দিছে যে কিউ ক'ত আছে এইটো কিউৰ মান নাই ইয়াতে a হে আছে এৰ মান ওলাব লাগিব আমি কাৰ মান ওলাব লাগিল এৰ মান এটা যদি প্ৰশ্ন কিউ কেতিয়াবা কমন মিস্টেক হৈ যায় কুৱেশ্যন বিলাকত ওয়ার মান কোনটো এইটো 4 x এর মান হল 3 + 7 12 এই 7 বেগেন লিখে -7 3 টু যদি এফালে হৰণ হ'ব 5 a অপশন কোনটো হ'ব তোমাৰ 5/3 সি নম্বৰটো 5/3 39 কি শর্টত এই মূলবিন্দুৰ মাজেৰে যাব মূলবিন্দুৰ মাজেৰে যাব লগালে যেটো ধ্ৰুৱক মান থাকে এটো 0 হ'ব লাগিব অৰ্থাৎ c = 0 অপশন হল তোমাৰ ডি নম্বৰটো c = 0 x = -3 আছে আৰু x = 2 আছে ইহতৰ মাজৰ দূৰত্বটো উলাব দিছে x অক্ষৰ এটো আমি x অক্ষ বুলি ধৰলো -1 -2 -3 1 2 দূৰত্ব উলাব দিছে দূৰত্বটো এতিয়া আমাৰ ইয়াৰ পৰা ইয়ালৈকে হ'ব নাই ইয়াৰ পৰা ইয়ালৈকে কিমান আছে 5 অপশন হ'ব তোমাৰ a নম্বৰটো 5 ইউনিট আমাক যদি x is not y আৰু xy is not yx আৰু যদি x = y হয় তেন্তে তলৰ কোনটো সমান হ'ব হেতু খুজিছে আমাৰ তলৰ কোনটো অপশন হ'ব এটা আছে xy yx এতে মই অপশনটা পাতি দিও বাৰু তেতিয়ালে মই বুজিয়ে দিয়াত সুবিধা হ'ব -x -y দুই নম্বৰটো হল xy - xy ইয়াত কি কৈছে চোৱা যে x is not যদি y হয় তেন্তে ইমান যদি x is not y হয় তেন্তে আমাৰ যেটো সমীকৰণ xy is not yx এটো হল তেন্তে x = যদি y হয় তেতিয়া এটা কোনটো হ'ব x = y হলে এটো মাইনাস থাকা নহয় এইটা নহয় ও এটো নহয় এটো x is not y হলে এটো থাকিল কোনটো এটো এই নম্বৰটো আমাৰ যদি x = y হয় তেন্তে তাক আমি এনেকৈ লিখিব পাৰো y x 41 42 টো কি আছে আমাৰ √2 = 1.41 √2 = 1.41 হলে এটা √8 ৰ মান উলাব দিছি চোৱা 4 2 গুণ 8 2 √2 √2 মান কিমান 1.41 2 গুণ 2 8 2.82 বি নম্বৰ অপশনটো 2.82 43 নম্বৰটো চোৱা 4√28 4√28 এটা আমাৰ 7 4 গুণ 28 3 4 4 ৰ বৰ্গমূল কিমান আমাৰ 2
√7 3√7 কাটা গেল 8/3 কোনটো হ'ব আমাৰ এই নম্বৰ অপচনটো 8/3 44 নম্বৰ √a plus √b whole square এইটো a plus b whole square ভাঙি না আমি a square plus b square plus 2 √a √b a plus b 2 √ab অপশন কোনটো হ'ব আমাৰ এই নম্বৰ অপশনটো 2 √ab বুজি পাইছা নহয় এইবিলাক একেবাৰে সহজ সহজ এমচিকিউ দিছে আমাৰ এইটো লাষ্টটো চোৱা এতিয়া 45 নম্বৰটো দি আছে 2 plus x plus 2 x square minus x cube আমাক minus x সমান minus 2 হলে ডাইরেক্ট মানটো লব দিছে 2 minus 2 whole cube into 4 8 2 minus 2 plus 8 minus 8 8 8 কাটা গেল 2 2 কাটা গেল কিমান হ'ব 0 অপশন হল তোমালোকৰ 0 এইটো যে তোমালোকে যদি কিবা বুজি নোপোৱা থাকে মোক কমেন্টত দি দিব পাৰা যে কিবা যদি বুজি নপৰা মাতৰ প্ৰবলেম পাইছা বা আখৰ চিনি নোপোৱা পাইছা বা এনি প্ৰবলেম বা তোমাৰ নতুন কিবা টপিক শিকিব লগা আছে মোক মেছেজ দি কিনে জনাবা তেতিয়া মোৰো দিয়াত সুবিধা হয় ঠিক আছে